গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত হৈ থাকিব আৰু এই জ্ঞানে আপোনালোকক প্ৰবলভাৱে ছাপোৰ্ট দি থাকিব। আৰু যি ভক্তি আপোনালোকৰ যি স্মৰণ বিধিমতে কৰি থৈছে আপোনালোকে সেই উপাৰ্জন, তাৰ ইমান প্ৰবল হেঁচা হ'ব যে নিমিষতেই আপোনালোক ভৱৰ গুহাত গৈ পাব। এতিয়া এইটো কয় যে এনেকৈ যাম তেনেকৈ যাম, নহ'ব। আপোনালোকৰ যি উপাৰ্জন আপোনালোকে অতি শীঘ্ৰেই, কাৰণ আমি ক'ৰ পৰা যাওঁ, মূল কমলত যাব লাগিব প্ৰথমে, আৰু মূল কমলৰ পৰা আকৌ ত্ৰিকুটিলৈ এই ধৰণে অহা হয়। ত্ৰিকুটিলৈ গৈ আকৌ আমি তাত আপোনালোকৰ একাউণ্ট কৰা হয় ক্লিয়াৰ। পৰমাত্মা এই দাসৰ ৰূপত লগত থাকিব আৰু আকৌ আপোনালোকৰ এনে লাগিব সেই জ্ঞান আপোনালোকৰ আধাৰ হ'ব, আপোনাৰ কেৱল মৃত্যু হ'ব। কিন্তু ভক্তিহীন প্ৰাণীৰ দুৰ্গতি হয় তাত। তেওঁ বেয়া বেয়া চেহেৰা দেখিব আৰু এই ক'লা চেহেৰাৰে দীঘলকৈ দাঁতেৰে আৰু ভক্তিহীন প্ৰাণী কলিজা ফাটিব, ভয়তে পেচাব পায়খানা ওলাব। ইহঁতক গা ধুৱাই কিয়? সেইকাৰণে মৰাৰ পিছতহে গা ধুৱাই, আগতে নোধুৱাই। কওকচোন এইটো কি কথা? জ্বলাবলৈ নিব লাগে আৰু প্ৰথমে গা ধুৱাৰ তৈয়াৰ কৰে, আৰু উঠাই লৈ যোৱা জ্বলাই আহা মাটিত মিহলাবহে লাগে। তথাপিও এইকাৰণেই গা ধুৱাই যে পেচাব পায়খানাৰে অৱস্থা বেয়া হৈ থাকে তেওঁৰ। গা পা ধুৱাই আকৌ জ্বলাবলৈ লৈ যায়। আৰু যিসকলে ভক্তি কৰে তেওঁলোকৰতো সপোন যেন লাগিব এই মৃত্যু। যেনেকৈ সপোনত গৈ আছে আপুনি, আৰু সপোনটো ভালেই হয়, সুন্দৰ। আপুনি এনেকৈ গৈ আছে যেন সৎসংগলৈহে, আৰু তাত উপস্থিত হ'ব ত্ৰিকুটিত গৈ আপোনালোকৰ সৎনামৰ যি মূল্য, ভক্তিৰ যি উপাৰ্জন, তাৰ ডিষ্টপ তাতেই আপোনাৰ একাউণ্ট ক্লিয়াৰ হ'ব। সৎনাম এটা ওম মন্ত্ৰ, আনটো মন্ত্ৰ তৎ, সেইটো গুপ্ত কেৱল উপদেশপ্ৰাপ্তসকলে জানে। গতিকে ওম নামৰ জপৰ ভক্তিৰ উপাৰ্জন আৰু যজ্ঞ, ধৰ্ম যিবোৰ আপোনালোকে ইয়াত কৰাই আছে, এই সকলোবোৰ ভক্তিৰ যি ধন, সেয়া এই কাল, এই ব্ৰহ্মক এৰি দিম। এই কাল ব্ৰহ্মক এৰি দিম, তেতিয়া কালে আমাক ইয়াৰ পৰা মুক্ত কৰি দিব। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে যে সৰ্বধৰ্মান পৰিত্যজ্য মাম एकम शरणम व्रज अहम तवा सर्व पापेभ्यो मोक्षामि मा शुच। এতিয়া এই গীতাৰ জ্ঞানদাতা কাল ব্ৰহ্মই কৈ আছে যে মোৰ স্তৰৰ যিমানবোৰ ধাৰ্মিক ক্ৰিয়া তুমি কৰিছা, কৈ আছে 8ম অধ্যায়ৰ শ্লোক নম্বৰ 13, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মনুষ্যমান হে প্ৰিয়াতি তজন্তেহ সয়াতি পৰমাং গতিম। এই কালে কৈছে যে মোৰতো এটা ওম আখৰ আছে, নাথিং এলছ। আৰু যি মোৰ স্তৰৰ ভক্তি ওম নামেৰে কৰে, মোৰ ওমেৰে যি লাভ হয়, সেই গতিক প্ৰাপ্ত হয়, সেই পৰম গতিক প্ৰাপ্ত হয়। আকৌ গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কৈছে যে যিজন পৰমাক্ষৰ ব্ৰহ্ম, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 যি উত্তম পুৰুষৰ বিষয়ে কৈছে, যি ঈশ্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ। কোৱা হয় যে সেইজন উত্তম পুৰুষ অন্য, তেওঁৰ যি মন্ত্ৰ আছে তেওঁক পাবলৈ, তেওঁৰ ভক্তিৰ, তেওঁৰ ৰূপত যাবলৈ, অৰ্থাৎ আমি যিজন ঈশ্বৰৰ ভক্তি কৰোঁ তেওঁক পাবলৈ কৰা চেষ্টা হয়। গতিকে আমি সেই পৰমাত্মা সৎ, সেই তৎ ব্ৰহ্ম, পৰমাক্ষৰ ব্ৰহ্ম পাবলৈ কোনটো ক্ৰিয়া কৰিব লাগে, তাৰ বাবে 3 মন্ত্ৰৰ জপ আছে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देश ब्रह्मणे तिर्विधे समर्थ ब्राह्मणा तेन वेदा च पुरा विहिता यगा विहिता
গতিকে কোৱাৰ ভাৱ এইটো যে সেই পৰমাক্ষৰ ব্ৰহ্ম সচিদানন্দ ঘন ব্ৰহ্মৰ লোকত যাবলৈ তেওঁক পাবলৈ এই তিনিটা মন্ত্ৰৰ জপ আছে। ওম তৎ সৎ, ওম হ'ল ব্ৰহ্মৰ, আৰু তৎ এইটো সাংকেতিক, এইটো অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ, আৰু সৎ এইটো সাংকেতিকেই দাসে ক'ব, আৰু এইটো হৈছে পৰমাক্ষৰ ব্ৰহ্মৰ। গতিকে যেতিয়া ত্ৰিকুটিত আপুনি যাব, এই সৎ নামৰ ভিতৰত দুটা আখৰ আছে। ওম নামৰ যি ভক্তি ধন আৰু এই ধাৰ্মিক অনুষ্ঠান আপুনি ইয়াত কৰাই আছে, ইয়াৰ উপাৰ্জন, এই সকলো পূজা গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে যে সৰ্বে ধৰ্মাণ পৰিত্যজ্যমাম, মোৰ স্তৰৰ সকলো ধাৰ্মিক পূজা, ধৰ্মান মানে পূজা সাধনা ধাৰ্মিক ক্ৰিয়াবোৰক, মোৰ স্তৰৰ যিমান ধাৰ্মিক পূজা আছে সেইবোৰক, পৰিত্যাজ মানে এৰি দিয়া, মাম মানে মোক, और एकम शरणम व्रज, एकम মানে যাৰ সমান আৰু কোনো নহয়, অদ্বিতীয়, সৰ্ব একম মানে সৰ্বশক্তিমান, সেই পৰমাক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজ মানে যোৱা। দাসৰ বাহিৰে গীতা অনুবাদ কৰ্তা আৰু যিমান আছে তেওঁলোকে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 ব্ৰজ শব্দৰ অৰ্থ অহা কৰিছে, কিন্তু ব্ৰজ মানে যোৱা হয়। গতিকে ইয়াত সম্পূৰ্ণকৈ গীতাৰ ভাৱ পৰিৱৰ্তন হয়, ইউটাৰ্ণ হৈ যায় ইয়াৰ। গতিকে পুণ্যাত্মাসকল, এতিয়া আপোনালোকৰ এইটো জ্ঞান হৈ গৈ আছে যে এই যি জ্ঞান ত্ৰিকুটিত যেতিয়া আপোনালোক যাব, তেতিয়া তাত আপোনালোকে এই ওম নামৰ জপৰ উপাৰ্জন, এই দাসৰ ৰূপত পৰমেশ্বৰ থাকিব, তাত আপোনাৰ হিচাপ কৰাব, নহ'লে আপোনালোকক বিচলিত কৰি দিব। কালৰ জাল বৰ মজবুত, ওপৰৰ ৰাস্তাত বহুত বেছি ভয়ংকৰ, তালে এনেকুৱা জাল ৰচি থৈছে, ক'ৰবাততো এনেকুৱা বঢ়িয়া বঢ়িয়া ৰেষ্টুৰেণ্ট বনাই থৈছে, অপ্সৰাবোৰে নাচি আছে, কেইজনীমান বনত অকলে অকলে ঘূৰি আছে। অৰ্থাৎ মনৰ ভিতৰত যিবোৰ দুখ থাকে, তেনে মনক জালত পেলাবলৈ তাত সম্পূৰ্ণ ব্যৱস্থা আছে। গতিকে তাত পৰমাত্মা লগত থাকিলে আপোনাৰ সাহস নহ'ব ইফালে ইফালে চাই বেয়া চিন্তা কৰিবলৈ, কাৰণ পৰমেশ্বৰে আপোনালোকক সৎলোকলৈ লৈ যাব লাগিব। আৰু তাত আকৌ আপোনালোকৰ এতিয়া ইয়াত যেনেকৈ আমি কওঁ অজানিতে ঘৰতে ভক্তি কৰিম বুলি, কাৰণ ইয়াত যেতিয়া সৎসংগত আহে আপোনালোকক বাৰে বাৰে বুজোৱা হয়, যেনেকৈ ষ্টুডেণ্ট আহে বা ভয়ংকৰ ৰোগী আহে, তেওঁলোকে বেছি জনা নেদেখুৱায়, কাৰণ আমি আমাৰ উদ্দেশ্য চাব লাগিব। আৰু ইয়াৰ ব্যৱহাৰত নিজৰ দুখ আনক দেখি তেওঁ বিমুখ হৈ পৰে। আকৌ হোজা মানুহে কি কয়, বোলে মই ঘৰতে ভক্তি কৰি লওঁ। परमात्मा कहते हैं सतगुरु संगत छोड़ के चाहे लाख वर्ष जप कीन, इंद्री कर्म ना मोक्ष होए, फिर काल का अधीर। আপোনালোকক উদাহৰণ দিছে, যেতিয়া পৰমাত্মাই শৰীৰে আমাৰ ঘৰৰ পৰা ৰাওনা হ'ল, ৰাস্তাত এই স্বয়ং দুৰ্গা আহিল, এজনী সুন্দৰী তিৰোতা হয়, আৰু পৰমেশ্বৰক ক'লে, তুমি মোৰ লগত ভোগ বিলাস কৰা, তুমি বহুত পূৰ্ণ পুৰুষ, তুমি বহুত হৃষ্টপুষ্ট সুন্দৰ। তেতিয়া পৰমাত্মাই ক'লে, তোমাৰ জালৰ লগত মই ভালদৰে পৰিচিত, তুমি ইয়াৰ পৰা গুচি যোৱা। আৰু তেতিয়া হাৰ মানি চেষ্টা এৰি গালি দি দি গুচি গ'ল। গতিকে পুণ্যাত্মাসকল, যি অকলশৰীয়া প্ৰাণীয়ে ভক্তি কৰে 4-5 বছৰ 3 বছৰ এই দাসে কোৱা মতে নীতি নিয়ম মানি লয়, আৰু পিছত নিয়মসমূহ ভংগ কৰে আৰু গুৰুদ্ৰোহী নহয়, গুৰুদ্ৰোহী হ'লেতো চিধাই নাশ হয়, সি চিধাই নৰকলৈ যাব। তেতিয়া এই ভগত এনেদৰে বন্দী হ'ব ৰাস্তাত, আকৌ তাক কালে ধৰি নাজানো ক'ত ক'ত লৈ যায়, দেৱতা বনাব আৰু আকৌ গাধ বনাই দিব, তেওঁৰ পুঁজি শেষ কৰাই দিয়ে। গতিকে কৈছে, সদগুৰুৰ নজৰত কয়, পৰমাত্মাই কয়, এনেকুৱা ভাৱ ৰাখিবা, সৎসংগত যেতিয়া আমি আহোঁ, এজন আমি সাধুৰ দৰে হ'ব লাগিব, বিনম্ৰতা হ'ব লাগিব আমাৰ ভিতৰত। কাৰণ ইয়াত সকলো ভগত নহয়। ভগতৰ অৰ্থ এইটো নহয় যে তেওঁলোকে নাম লোৱা নাই,
নাম লোৱা মাত্ৰে ভগত হৈ নাযায়। নাম দিয়াৰ পাছতহে তেওঁলোকক ইয়াত ৰিহাৰ্চেল কৰোৱাই এই জুইশালত গৰম কৰি কৰি হাতুৰিৰে পিটি যেনেকৈ সৎসংগত বচনেৰে আঘাত দি তেওঁলোকক ভগত সাধু বনোৱা যায়। গতিকে ভগতসকল নতুনো আহে, পুৰণাও আহে। এই নতুন ভগত নিশ্চয় ভগতে হয়, কিন্তু তেওঁলোকৰ মাজত এতিয়াও সাধুতা অহা নাই। গতিকে তেওঁলোকৰ লগত মনোমালিন্য কৰি ইয়াৰ পৰা দূৰ হোৱাটো জনা বুজাৰ কাম নহয়। গতিকে আপোনালোকে নিজৰ উদ্দেশ্য বুজি ল'লে লাহে লাহে আপোনাৰ ব্যৱহাৰ ভাল হ'ব। তেতিয়া বেলেগেও নিজে নিজে আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ ধৰিব, সমাজো ভাললৈ আহিব। আৰু যি অহংকাৰ, যিবোৰ আটাইতকৈ ডাঙৰ শত্ৰু, ইয়াৰো নাশ হ'ব। আপোনালোকক ইয়াত মজিয়াত মেটত বহিবলৈ দিয়া হয়, পৰমাত্মাৰ বাবে দণ্ডবোধ কৰোৱা হয়। এইটো এই কালৰ এই ভেমক কালে যি আমাৰ মাজত বেমাৰ লগাই থৈছে, ৰোগ ভৰাই থৈছে, এই মলি দুখ ঢালিলে সোণত, বিশুদ্ধ সোণত। গতিকে তাক ইয়াত গৰম কৰি সেই দুখবোৰ উলিওৱা হয়। আৰু যেতিয়ালৈকে ইয়াত নোলাব তেতিয়ালৈকে ভক্তি নহয়। এজন নিত্যানন্দ নামেৰে ব্ৰাহ্মণ আছিল। তেওঁৰ সৰুকালৰ নাম নন্দলাল, আৰু তেওঁ নাৰনৌলৰ নবাবৰ তাত তহচিলদাৰৰ চাকৰি কৰিছিল। আজি প্ৰায় ২৫০ বছৰ আগতে, প্ৰায় ৩০০ বছৰ আগৰ কথা। সেই সময়ত প্ৰথমে ব্ৰাহ্মণ কুল ১ নম্বৰত আছিল, আৰু ২ নম্বৰত আছিল তহচিলদাৰ। আজিৰ পৰা ২৫০ বছৰ আগতে তহচিলদাৰে আজিৰ যিয়ে নিশ্চিতকৈও বেছি অধিকাৰ পাইছিল আৰু ঘোঁৰাৰ ওপৰত উঠি অহা যোৱা কৰিছিল। এদিনাখন তেওঁৰ সৌভাগ্য উদয় হ'ল। তেওঁৰ মাতা পিতাৰ মৃত্যু হৈ গৈছিল, কোনো ভাই ভনী নাছিল। তেওঁৰ ককাকৰ ঘৰত তেওঁৰ ডাঙৰ দীঘল হৈছিল। তেওঁৰ ককাক নাৰনৌলৰ নবাবৰ তাত কোনো উচ্চ পদত আছিল। তেওঁ নিজৰ যি নাতিক তাতে কামত লগাই দিলে, বিয়াও কৰাই দিলে। এদিন সৎসংগ শুনিলে ৰাতিৰ সময়ত। কিন্তু এতিয়া ব্ৰাহ্মণ কুলত জন্ম, ভেম বেছি, অহংকাৰ, ভেম অৰ্থাৎ অহংকাৰ। ইমান ভেম অহংকাৰ আছিল যে আগতে ব্ৰাহ্মণত ইমান অহংকাৰ আছিল যে অন্য জাতিক এৰাই চলিছিল, নিজকে শ্ৰেষ্ঠ মানিছিল। তাতেই তহচিলদাৰৰ পদবী, গতিকে ডাবল ডিফেক্ট আছিল। আৰু সেইকাৰণে যিসকল পুণ্যাত্মা হয় তেওঁলোকৰ ভগৱানৰ প্ৰতি স্পৃহাও বেলেগ। ৰাতি সৎসংগ শুনিলে টোপনি নাহিল যে ইয়াততো ভাই পৰমাত্মাৰ ভক্তিৰ বাবেহে শৰীৰ পাইছোঁ, আৰু এই যিমান সন্ত আছে এই সন্তবোৰে জ্ঞান হ'লে একেই দিয়ে প্ৰেৰণা দিবলৈ, কিন্তু এওঁলোকৰ লগত সমাধান নাথাকে। সেই প্ৰেৰণাৰ দ্বাৰা ইমান প্ৰেৰিত হ'ল যে তেওঁ ভাবিলে কাইলৈ যোৱা মাত্ৰকে নাম ল'ম তেওঁৰ আশ্ৰমত। আশ্ৰম তাত নাৰনৌলৰ পৰা, চহৰৰ পৰা অলপ বাহিৰত আছিল। সেই সন্তজনৰ জুপুৰি আৰু আশ্ৰমত সেই সন্তজন তালৈ আহিছিল, আৰু তেওঁ বৈষ্ণৱ বিষ্ণুদেৱৰ উপাসক আছিল, সেই সন্ত গোমানী দাসদেৱ। তেতিয়া নিত্যানন্দ ভাবিলে আজিয়ে নাম লওঁ, যদি ইয়াত কাৰোবাৰ ঘৰলৈ যাওঁ তেতিয়া মোৰ বেইজ্জতি হ'ব। সন্তজনে কাৰোবাৰ ঘৰত সৎসংগ কৰি আছিল, যি নিত্যানন্দৰ মহলৰ পৰা অলপ দূৰতে আছিল। গতিকে তেওঁৰ অভিমান আছিল যে যদি মই তালৈ গৈ ভিক্ষাদানৰ দীক্ষা লওঁ, নামৰ দীক্ষা লওঁ, নামদান লওঁ, তেতিয়া মানুহে মোক হাঁহিব, মোৰ বেইজ্জতি হ'ব। এনেও তহচিলদাৰ, তাৰ ওপৰত ব্ৰাহ্মণ। তেওঁ ভাবিলে সময়মতে উঠি সোনকালে গৈ আৰু এই স্বামীজনো তালৈ গুচি যাব নিজৰ জুপুৰিত। সেই সময়লৈকে সন্ধিয়া ২ ঘণ্টা সৎসংগ কৰি তেওঁ গুচি গৈছিল। গতিকে পুৱাই পুৱাই যাম, গাঁৱৰ নগৰৰ কোনো ব্যক্তি নাথাকিব তাত। ৰাতিপুৱাই নিত্যানন্দদেৱে অৰ্থাৎ নন্দলাল দেৱে, নিত্যানন্দ এই নামটো পিছত ৰাখিলে, গোমানী দাসদেৱে ঘোঁৰাত উঠি আৰু আশ্ৰমৰ ফালে গৈ আছিল। সিফালৰ পৰা সেই ঠাইৰ যি স্বামী মহাৰাজ আছিল, তেওঁ ফুৰা চকা কৰিবলৈ সেই ৰাস্তাৰে দূৰৰ
নিজৰ আশ্ৰমৰ পৰা দূৰলৈ ফুৰিবলৈ গৈ আছিল আৰু তেওঁ ৰাতি নিজৰ মূৰত কাপোৰ বান্ধি থৈছিল। সেই টপা মূৰ দেখা পোৱা নাছিল যিটো তেওঁ খুৰেৰে চাচি লৈছিল। আৰু পুৱা তেওঁ তেনেকৈয়ে মূৰত কাপোৰ পিন্ধি ইজি মুডত ফুৰি আছিল। সিফালৰ পৰা নিত্যানন্দ আহিল। এতিয়া বামুণে মংগল খুব মানে। এতিয়া তেওঁ নন্দলালে অৰ্থাৎ নিত্যানন্দই ভাবিলে আজি মই ওলাইছিলোঁ শুভ কামৰ বাবে, নিজৰ জীৱনৰ উদ্ধাৰ, আত্মাৰ উদ্ধাৰৰ বাবে গৈ আছিলোঁ দীক্ষা ল'বলৈ। আৰু এই আতদিয়াটো পুৱাই পুৱাই ক'ৰ পৰা আহিলে মোৰ খুৰাই লৈ, ই মোৰ সকলোখিনি অমংগল কৰিলে। তেতিয়া এনেকুৱা মুহূৰ্তত তেওঁ কৰিবনো কি? উভতি যাব লাগিব। কিন্তু তেওঁৰ এই কথা ইমান বিশ্বাস হৈ গ'ল, হৃদয়ত ইমান প্ৰেৰণা হ'ল যে নাম হ'লে ল'বই লাগিব, কিজানি কাইলৈকে মৃত্যুৱেই হ'ব, তেনেহ'লে তো কথা বেয়া হ'ব, ইমান দৃঢ় আছিল। কাৰণ আগৰ সংস্কাৰেও বহুত প্ৰেৰণা দিয়ে। তেওঁ কোনো পুণ্য আত্মা আছিল। তেওঁ ভাবিলে ঘূৰি যাব নালাগে। গতিকে তেওঁ নিজৰ চিন্তাৰে চিন্তা কৰিলে যে মংগল অমংগল দূৰ কৰি দিম। খুৰাত আহি আছিল, তেওঁ ইমান সময়ত তেওঁ সকলো ভাবি পেলালে। আৰু যিজন সন্ত ফুৰিবলৈ আহিছিল তেওঁতো সন্তই আছিল, গোমানী দাস। তেওঁ ওচৰত খুৰা ৰাখিলে আৰু মূৰত মাৰিলে টোকৰ। এনেকৈ দুটা আঙুলিৰে টপ টপ কৰি ক'লে যে হেৰো অমংগলী আগফালৰ পৰা ক'ৰ পৰা আহিলি? মই এটা বহুত জৰুৰী কামৰ বাবে গৈ আছিলোঁ, তই আজিয়ে মোৰ সন্মুখত আহিব লাগিছিল নে মূৰটো চাচি? এতিয়া সেই সন্তজনে ভাবিলে ভাই মানুহজন সভ্য দেখা গৈছিল, এয়া তেওঁ কি কৰিলে? কিন্তু সন্তই এইবোৰত বৰকৈ ধ্যান নিদিয়ে, কাৰণ এনেকুৱা কিমানজন লগ পায় দিনটোত, কোনোবাই গালি দিয়ে, কোনোবাই ভালকৈ কৈ যায়। তেওঁ গুচি গ'ল। এতিয়া নিত্যানন্দদেৱে সেই খুৰাটো ৰখালে, গছ এডালত বান্ধিলে আৰু তাত 2-এজন শিষ্য থাকিছিল। 2-4জনে আসন পাৰি থৈছিল বাহিৰত। গুৰুদেৱে গা পা ধুই আহি তাত বহে। কোনো দৰ্শনাৰ্থী আহিলে তেওঁক দৰ্শন দিছিল, দীক্ষা দিছিল। আসন লগাই থৈছিল এনেকৈ, সন্মুখত বহাসকলৰ বাবে বস্তা আদি পাৰি থৈছিল। এতিয়া নিত্যানন্দ সুধিলে, ভাই মহাৰাজ ক'ত আছে? তাত শিষ্যসকলে ক'লে, বহক বহক, চাহাব এতিয়া আহি আছে, আহিব, এতিয়াই আহিব। তেওঁ বহিল, একেবাৰে সন্মুখত বহিল। এতিয়া গোমানী দাসদেৱে ঘূৰা-চকা কৰি অন্যফালেৰে পুখুৰীত স্নান কৰি তাৰপিছত তেওঁ আহি সেই পাৰি থোৱা আসনত বহি পৰিল। যেতিয়া চকুত চকু পৰিল, নিত্যানন্দ ভাবিলে এইজনটো সেইজনে মহাৰাজ হয়, ৰাস্তাত যাৰ মূৰত টোকৰ মাৰিছিল। লাজ পালে মূৰতল কৰিলে যে মই সৰ্বনাশ কৰিলোঁ, এতিয়া মোক নাম নিদিব। ডিঙি তললৈ নমালে যাতে চিনি নাপায়। খুৰা বন্ধা আছিল আৰু চিনি পাইছিল তেওঁ। এতিয়া গোমানী দাসে বুজিলে যে ভগতেতো লাজ কৰিছে। তেতিয়া ক'বলৈ ধৰিলে, হেৰা ল'ৰাহঁত, কোনো ব্যক্তিয়ে কুমাৰৰ পৰা কলহ টেকেলি আনিবলৈ গ'লে তাত তেওঁ সেইটো বজাই চাই, একণাৰ টেকেলি ল'বলৈ যাওঁতেও তাক এনেদৰে মাৰি চাই, ভাল নে বেয়া ইয়াত কোনো বিশেষ নাইতো। আৰু বোপা, তুমি গুৰুদেৱক বজাই চালা, ইয়াত বেয়ানো কি হ'ল? তুমি জীৱনৰ চুক্তি কৰিব লগা আছিল। চৰণত ঢলি পৰিল সেই নিত্যানন্দ আৰু ভৰিত ধৰিলে, ক'লে, মহাৰাজ মাফ কৰি দিয়ক। আৰু তেওঁ সকলো কথা শুনালে। আপোনাৰ সৎসংগ শুনাৰ পিছত মোৰ টোপনি নাহিল ৰাতিটো, আৰু মই আপোনাক চিনিব নোৱাৰিলোঁ, কাৰণ মই দূৰৰ পৰা মাত্ৰ আপোনাৰ বচনহে ৰাতি শুনি আছিলোঁ। আৰু মই ঘূৰিও যাব নোৱাৰোঁ, কাৰণ মই নাম লোৱাটো জৰুৰী আছিল। গতিকে মই নিজৰ হিচাপত সেই মংগল অমংগল দূৰ কৰিবলৈ আৰু আপোনাৰ ওচৰ পাবলৈ এই মোৰ সকলো ভাল বা বেয়া কাম মোক মাফ কৰি দিয়ক। গোমানী দাসদেৱে ক'লে, পুত্ৰ মাফ কৰি দিলোঁ, আৰু দীক্ষা দিলে, জ্ঞান শুনিলে, নামৰ জপ কৰিলে। কিছুদিনৰ পিছত তেওঁৰ পত্নীৰো মৃত্যু হ'ল। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে এই কথাবোৰ হৃদয়ত থ'ব, ইয়াৰ পৰা সাৰমৰ্ম উলিয়াব।
আপোনালোকতো ইয়াত আহিয়েই নাম লৈ ল'লে আৰু মহৰ পোৱালি মৰিলত কৈ দিলে যে কি লাভ হ'ল নামৰ পৰা। কওক, মহৰ পোৱালিহে মৰিল, আৰু মৰিব লগা আছিল মানুহ, মৃত্যু হ'ব লগা আছিল ঘৰৰ সদস্যৰ। এতিয়া পৰমাত্মাই মহৰ পোৱালিৰে বিপদ আঁতৰালে, মহেতো আৰু পোৱালি দিব। এই মনুষ্য জীৱন নাপায়। গতিকে আমাৰ বুদ্ধি এতিয়াও ভক্তিযোগ্য হোৱাই নাই। আমি আহোঁ মাত্ৰ কম বেছি স্বাৰ্থ সিদ্ধিৰ বাবেহে, কোনো কথা নাই। পৰমাত্মাই কয়, कोई वैश्य जय कोई भक्ति करे कपटते, उसको भी अपनाऊं और श्याम दाम दंड भेद से फिर सीधा मार्ग लाऊं। আৰু তাক নিত্যানন্দৰ পত্নী মৰিল, আৰু তেওঁ কি বুলি মানিলে যে হে ভগৱান, এইটো তাই ভালেই কৰিলে, বৰ ভাল হ'ল, ৰক্ষা কৰিলোঁ। এতিয়া জ্ঞানক আমি আগত ৰাখিব লাগে যদি মুক্তি পাব বিচাৰোঁ, আৰু যদি তুমি সাংসাৰিক লাভেই বিচাৰা সেইটো তোমাৰ ইচ্ছা। ইয়াত তেওঁ তোমাৰ অভাৱ হ'বলৈ নিদিব, এই পৰমাত্মাই। কিন্তু লগতে এইটো জ্ঞান দিয়া হৈ আছে, সেয়া এতিয়া শুনা। গতিকে তাৰপিছত নিত্যানন্দৰ জ্ঞান হ'ল আৰু ভক্তিৰ চাপৰ প্ৰভাৱ তেওঁৰ ভিতৰত খুব হ'ল, যেনেকুৱা নাম তেওঁৰ গুৰুৱে দিলে। কাৰণ এই লোক যেনে কোনো এক মন্ত্ৰ আছে, যেনে ওম ওম মন্ত্ৰ, ইয়াৰ দ্বাৰা সিদ্ধি আহি যায়। যেনেকৈ গায়ত্ৰী মন্ত্ৰ আছিল, এইটো যজুৰ্বেদ অধ্যায় 36ৰ মন্ত্ৰ নম্বৰ 3। ইয়াৰ আগত ওম মন্ত্ৰ যোগ কৰি তেওঁলোকে বেয়া কৰি দিলে আৰু গায়ত্ৰী মন্ত্ৰ বনাই দিলে। যদি এই মন্ত্ৰৰ জপ বাৰে বাৰে কৰি থাকা, ইয়াৰ দ্বাৰাও কিছু সিদ্ধি আহি যায়, কিন্তু মুক্তি নহয়। গতিকে এনেকৈয়ে কিছুদিনৰ পিছত নিত্যানন্দদেৱৰ এইটো বিশ্বাস হৈ গ'ল আৰু তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰিলে। के ब्राह्मण कुल में जन्म था मैं करता बहुत मरोड़े, गुरु गुमानी दास ने भाई दिया को बदगढ़ तोड़े। ओए होए, कह रहा है कि ब्राह्मण कुल में जन्म था और मैं करता बहुत मरोड़े, और गुरु गुमानी दास ने दिया को बदगढ़ तोड़े। গড় মানে দুৰ্গ, কুবুদ্ধিৰ। ব্ৰাহ্মণৰ ঘৰত জন্ম আৰু মৌজাদাৰৰ পদ। কৈ আছে কুবুদ্ধিৰ দুৰ্গ আছিল, এইটো সন্তই ভাঙি দিলে, আৰু এতিয়া মই সত্যমাৰ্গ পালোঁ আৰু আধীন হলোঁ। अब वही नित्यानंद कहता है, सिर सौंपा गुरुदेव को सफल हुआ यो शीस, और नित्यानंद शीस पे इब आप बसे जगदीश। গতিকে তেওঁৰ ভিতৰত এনেধৰণৰ বিচাৰ আকৌ উৎপন্ন হ'ল। গতিকে ইয়াত অহাৰ পিছত আপোনালোকৰ কোনো ধৰণৰেই এই ভক্তিবাধক যি বিকাৰ আছে, এইবোৰ হ'ব নালাগে। অহংকাৰ জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু, যেনেকৈ নহওক। ইয়াত যেনেকৈ ৰোগী ব্যক্তি হয়, যি ইয়াৰ পৰা এই লোকেল হস্পিটেলৰ পৰা উত্তৰ পায় যে আপুনি PGI চণ্ডীগড় বা অল ইণ্ডিয়া ইনষ্টিটিউট দিল্লী গৈ নিজৰ চেকআপ কৰাওক, বুকু ফাটি যায় সেই কথাতেই ব্যক্তিৰ। তেওঁ যিমানেই উচ্চ পদবীৰ হওক আৰু যিমান মায়াৰ, যিমানেই ধনী হওক বা যি পদতেই নাথাকক কিয়, নিজক পাহৰি যায়, তেওঁ নিজৰ জীৱন দেখা পায়। গতিকে পুণ্যাত্মাসকল, আমাৰ জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগ হৈছে, আৰু জৰা আৰু মৰণৰ যি ৰোগ হয়, যেতিয়ালৈকে ইয়াৰ ট্ৰিটমেণ্ট নহয়, তেতিয়ালৈকে আপুনি নিজকে সুৰক্ষিত বুলি, নিৰোগী বুলি নাভাবিব। গতিকে এয়া সংসাৰৰূপী হস্পিটেল। এই জীৱন আপোনাৰ, যেতিয়া আপুনি ইয়ালৈ আহিছে, আপুনি এই হস্পিটেলত প্ৰৱেশ কৰিব পাৰিছে, পৰমেশ্বৰৰ হস্পিটেলত। গতিকে এই হস্পিটেলত আপোনাৰ অন্তিম শ্বাসলৈকে ইয়াৰ টাচত থাকিব লাগিব, চেকআপ কৰাই থাকিব লাগিব, ইয়াত আহিব লাগিব অন্তিম শ্বাসলৈকে। যেতিয়া আপোনাৰ মৃত্যু হ'ব, তেতিয়া এই হস্পিটেলৰ পৰা আপোনাৰ ছুটি হ'ব।
যাৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ হৈ যায় তেওঁ সুস্থ হৈ সৎলোকলৈ গুচি যাব। যাৰ ইনকমপ্লিট হৈছে সেইসকলক আকৌ ভৰ্তি কৰোৱা যাব পাৰে। তেওঁ পুনৰ জন্ম পাব পাৰে যি মৰ্যাদাত আছিল, কিন্তু চেষ্টা কৰিব যে যাতে এই জন্ম নাবাঢ়ক। কি ঠিক পুনৰ জন্ম নাইজেৰিয়াত জন্ম দিব পাৰে, জাপানত জন্ম দিয়ে, আমেৰিকাত, ইউৰোপত জন্ম দিয়ে। তাত সকলো বেকাৰ, ভগৱানটো ওচৰে পাজৰেও নাই, আৰু তাৰে ৰাষ্ট্ৰপতি হৈ যাব, কাৰণ পুণ্যটো আপুনি ইয়াৰ পৰাই গোটাই লৈছে, সংগ্ৰহ কৰিছে। এতিয়া কালে নিজৰ মতে উঠাই পেলাব। তাত 10 বছৰ থকা 4-5 বছৰ প্ৰধানমন্ত্ৰী হৈ বেয়া কাম কৰা সকলো আৰু গাধ হৈ যাব। গতিকে ইয়াত এইটো সোঁৱৰাই দিয়া হৈ আছে যে যেতিয়া আপুনি ইয়াৰ পৰা যাব, সৎলোকলৈ যাব, তেতিয়া সৰ্বপ্ৰথম আপুনি এই কমলৰ মাজেৰে পাৰ হৈ ত্ৰিকুটি পাবগৈ। তেতিয়া তাত পৰমাত্মাক এই দাসৰ ৰূপত আপুনি পাব। কোনে পাব? যিয়ে আজীৱন এই দাসক গুৰু ৰূপত স্বীকাৰ কৰিব। कहते हैं गुरु भक्ता मम आत्म होई, वाके हृदय में रहूं समोई। গুৰুৰ ভক্ত মোৰ আত্মা হ'ব। আৰু যিজন গুৰুৰ পৰা বিমুখ হৈছে, কোৱা হৈছে গুৰু सतगुर विमुखा युग युग रोवे और मानुष जन्म पाके खोए। গতিকে আমি গুৰুৰ সৈতে নিজৰ সম্পৰ্ক, গুৰু আৰু শিষ্যৰ অৰ্থাৎ এটা বিশেষ আকৰ্ষণ। যেনেকৈ পৰমাত্মাই কৈছে যে गुरु मानुष कर जानते ते नर कहिए अंध, महादुखी संसार में फिर आज्ञा काल के फंद। এতিয়া গুৰুদেৱক আপোনালোকে কোৱা হৈছে मम संत मुझे जान। কবিৰ পৰমেশ্বৰে কৈছে মোৰ সন্তক, মম সন্ত মোৰ সন্তক স্বয়ং ময়েই জানা। মোৰ যি সন্ত তেওঁক স্বয়ং মই বুলিয়েই জানা। অৰ্থাৎ পৰমাত্মাই কৈ আছে মোৰ সন্তক মই বুলিয়েই জানা, পৰমাত্মা বুলি। मम संत मुझे जान मेरा ही स्वरूपम। যেনেকৈ গণিতত এটা ঋণৰ প্ৰশ্ন থাকে, তাত মূলধন জ্ঞাত কৰিব লাগে। এতিয়া ইয়াত মূলধন ধৰি ল'বলগীয়া হয়। ধৰি লোৱা মূলধন 100 টকা, আৰু অৰিজিনেল মূলধন হয় কোটিত আৰবত। এয়া 100 টকাৰ মূলধন নহয়, কিন্তু সেই মূলধন নধৰাকৈ অৰিজিনেলটো পোৱা নাযায়। সেই প্ৰশ্ন সমাধান নহয়। গতিকে ইয়াত পৰমাত্মাই কৈছে যে আপুনি আপোনাৰ গুৰুদেৱক মোৰেই স্বৰূপ বুলি মানক। এতিয়া ধৰি লওক মূলধন 100 টকা। এতিয়া আপোনালোক যেনেকৈ পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছে, আৰু প্ৰভু আপোনাৰ সন্মুখলৈ আহিলে, তেতিয়া আপুনি কেনেকুৱা ব্যৱহাৰ কৰিব? এতিয়া ইয়াত এই দাস বহি আছে এই আশ্ৰমত, আৰু আপোনালোক ইয়ালৈ কিয় আহে? এই দাসৰ দৰ্শনাৰ্থে, আৰু জ্ঞান শুনিবলৈ, আশীৰ্বাদ ল'বলৈ, নিজৰ কল্যাণ কৰাবলৈ। আৰু ইয়ালৈ আহি আপোনাৰ ভিতৰত এই এক চাপ যদি পৰা নাই, আত্মাৰ ওপৰত এই প্ৰভাৱ পৰা নাই যে ইয়াত ভগৱান বহি আছে, এই দাসে জানে যে মোৰ কি ষ্টেটাছ। কিন্তু আপোনালোকৰ বাবে আপোনালোকে এই 100 টকাৰ মূলধন বুলি ধৰি ল'ব লাগিব। পাছত আপোনালোকে এয়া মানক যে ধৰি লওক এই দাসৰ স্থানত পৰমাত্মা আছে, আৰু তুমি যদি মনত কিবা বেয়া কথা ভাবি আছিলা, অথবা ইয়াত কিবা ভুল কৰিলা হয়, কি কৰিব পাৰিবা? অথবা ভগতে কৰিব পাৰে জানো এনে ভুল? তেওঁ ভগত নহয়, তেওঁ দুষ্ট আত্মা। নিজৰ টাইম ৱেষ্ট কৰিবলৈ আহিছে, পাছ নহয় ৱেষ্ট কৰিবলৈ আহিছে। গতিকে এই প্ৰকাৰে এই জ্ঞানক আধাৰ বনাব লাগে। এতিয়া ত্ৰিকুটিত যেতিয়া আপোনাক ওম নামৰ যি ধনৰ সেই কালৰ একাউণ্ট দি দিয়া হ'ব, আৰু ইয়াৰ এক ক্লিয়াৰেন্স শ্বীট পাব, তেতিয়া 1 ছেকেণ্ডৰ ভিতৰতে, ফ্ৰিকশ্যন অফ ছেকেণ্ডত আপুনি এই ভক্তিৰ ধনেৰে, এই ভক্তিৰ উপাৰ্জনেৰে আপুনি বহৰ গুহালৈ গুচি যাব, আৰু লগতে এই দাসৰ ৰূপত পৰমাত্মা থাকিব। বহৰ গুহালৈ গৈ তাৰ পৰা আকৌ সতলোক দেখা পোৱা যায়, কিন্তু মাজত এনেকুৱা বহুত
মজবুত এখন দেৱাল আছে, যেনেকৈ পাৰদৰ্শক কাঁচ হয়, কাঁচ এনেকুৱা বুলিয়েই ধৰি লওক, জীৱই ইয়াক পাৰ কৰিব নোৱাৰে। তাতো এটাই সুৰংগ আছে। এতিয়া সেই যি সুৰংগ আছে, এই যি হোল আছে, তৃতীয় যি 12 নম্বৰ দুৱাৰ আছে, সেয়া 12 নম্বৰ দুৱাৰ। 10ম দুৱাৰ এই ব্ৰহ্মাণ্ডৰ পৰাই ওলায় আৰু এই ব্ৰহ্মাণ্ডৰ শূন্যত খুলি যায়, সিমানে। এয়াতো কোৱা হয়, কুব কি ছায়া কুব কি বাই, কুৱাৰ চাহ কুৱাতেই থাকিব, এছা আত্মজ্ঞান। 11 নম্বৰ দুৱাৰ হ'ল কালৰ 21 ব্ৰহ্মাণ্ডক পাৰ কৰি আৰু পৰব্ৰহ্মৰ সেই অক্ষৰ পুৰুষৰ যি ব্ৰহ্মাণ্ড 7 সংখ্য ব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত প্ৰৱেশ কৰে, সেয়া 11 নম্বৰ দুৱাৰ। আৰু এই 7 সংখ্য ব্ৰহ্মাণ্ডক পাৰ কৰি যিখন ভৱৰ গুহাৰে আমি আগলৈ যাওঁ, সতলোকত যি প্ৰৱেশ কৰিব, সেয়া 12 নম্বৰ দুৱাৰ। তেন্তে 12 নম্বৰ দুৱাৰ তালৈ গৈ কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম এই দাসৰ সৈতে আপোনাৰ ওচৰত থাকিব আৰু আপোনাৰ তাত সেই গেট খুলি যাব। আৰু সেই যি দ্বিতীয় মন্ত্ৰ আছে, সৎ নামৰ 2 আখৰৰ, সেই দ্বিতীয় মন্ত্ৰৰ জপৰ উপাৰ্জন তাত পৰব্ৰহ্মৰ একাউণ্টত তেওঁক দিয়া হ'ব। আৰু সেয়া দিয়া মাত্ৰই ওপৰৰ 12 নম্বৰ দুৱাৰ খুলি যাব। পাছত 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সতলোকত প্ৰৱেশ কৰিম। এই প্ৰকাৰেই আমাৰ ইয়াৰ পৰা মুক্তি হ'ব। এতিয়া আমাৰ যেতিয়া ইয়াত মৃত্যু হ'ব, এয়াতো আণ্ডাৰষ্টুড হয় যে আমিতো মৰিব লাগিবই। তেন্তে আমাৰ এতিয়া লাষ্টত যি জ্ঞান আছে, আপোনালোকৰ হৃদয়ত সোমাব। পাছত আপোনাৰ এই ঠাইৰ কোনো বস্তুৰ প্ৰতি মোহ নাথাকিব, বিচাৰিলেও কৰিব নোৱাৰিব, কাৰণ ভক্তিৰ প্ৰভাৱ ইমান বেছি হ'ব আৰু আপোনাৰ বৃদ্ধাৱস্থা আহি যাব। বৃদ্ধাৱস্থাটো এনেই ভয়ানক হয়, যাৰ ওচৰত নাম ভক্তি নাই, জ্ঞান ভক্তি তত্ত্বজ্ঞান নাই, আৰু বৰদান হয় আপোনাৰ বাবে। কাৰণ আপুনি বৃদ্ধাৱস্থাত কি হয় জীৱৰ সৈতে, বৃদ্ধাৱস্থাত শাৰীৰিক দুৰ্বলতা আৰু বহু প্ৰকাৰৰ ৰোগ, চকুৰেও দেখা নাপায়, দাঁতো নাথাকে, কাণেৰেও শুনা নাযায়, খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, কেতিয়াবা গোটেই শৰীৰতে বিষ হয়। আৰু তাৰ পাছত পৰিয়ালৰ সদস্য যিসকল ভক্তিহীন হয়, পৰমাত্মাক ভয় নকৰে, কাৰণ তেওঁলোকৰ এই ক্ৰিয়া হ'বই নোৱাৰে, দয়াৰ ক্ৰিয়া। তেন্তে ইয়াৰ বাবে কেনেকৈ কৈছে পৰমাত্মা, কবীৰদেৱে মনত পেলাই দিছে যে এতিয়া আমি ডেকা হৈ আছো, বুজি নাপাওঁ যে আমি বুঢ়াও হ'ম, কিন্তু আমি বুজি নাপালো বুলি ৰক্ষা নাপাওঁ। যি মালিকে আদেশ দিছে ইয়াক ভাবিবই লাগিব, গভীৰভাৱে চিন্তা কৰিব লাগিব। কি কোৱা হৈছে? বুঢ়া হোৱে পড়ে খাট মে सुने बचन खारे, बुढ़ा होवे पड़े खाट में सुने बचन खारे, कुत्ते तावण का भी सुख को न ये छाती फूकण हारे। আপোনালোকে পাছলৈ এই বচন শুনিবলৈ পাব। বৃদ্ধাৱস্থাত যেনেকৈ বুঢ়া বা বুঢ়ীক গেটৰ কাষত ডিউটি দিয়া হ'ল, তাত চকী পাৰি দিয়া আছে, আৰু এনেকৈ কোৱা হ'ব যে ধ্যান ৰাখিবা, আমি বাহিৰলৈ গৈছোঁ, কুকুৰ আহিব। এওঁলোক কুকুৰৰ ৰখীয়া হয় যেতিয়া একেবাৰে কণ্ডেম হৈ যায়, আৰু যেতিয়ালৈকে হাত ভৰি চলে তেতিয়ালৈকে নাতিপতি খুওৱাৰ ডিউটি থাকে, বা খেতিলৈ লৈ যোৱাৰ ডিউটি থাকে, বা গৰু ৰখিবলৈ পঠায় বুঢ়াক। এতিয়া বৃদ্ধাৱস্থা আহি গ'ল, যেনেকৈ পানী খেতিলৈ গুচি গ'ল বোৱাৰী, বা কুঁৱাৰ পৰা পানী তুলিবলৈ, সেই সময়ৰ কথা। এতিয়া বোৱাৰী ঘৰলৈ আহিল, গোটেই কুকুৰ ভৰি আছিল, কুকুৰেতো অনিষ্ট কৰেই, ক'ৰবাত ৰুটি পেলাই দিলে, ক'ৰবাত অলপ গাখীৰ আছিলে সেয়াও খাই পেলালে। এতিয়া বোৱাৰীয়েকে সেই কুকুৰবোৰৰ খং বুঢ়া বুঢ়ীৰ ওপৰত জাৰি আছে। ইয়াক কি কোৱা হৈছে? परमात्मा कहते बूढ़ा हुआ पड़े खाट में फिर सुने बचन खारे। ये कड़वे बोल सुनाए जाती है कि वाह कि कुत्ते ताउन का भी सुख कोई ना, तुम छाती फूकना रे, তুমি কুকুৰ কেইটাও খেদাব নোৱাৰা, মোৰ বুকুত জুই লগাইছা, মোৰ আত্মাত দুখী কৰিছা। এতিয়া বৃদ্ধাৱস্থা আকৌ সেয়েহে আপোনাৰ বাবে বৰদান হ'ব যিসকলৰ উপদেশ প্ৰাপ্ত আছে।
কাৰণ পাছত আপোনাৰ মন নিজে নিজে আঁতৰিব। এটাতো জ্ঞানেৰে আৰু আকৌ ভক্তিৰ ধন আপোনাৰ লগত থাকিব, আৰু এই খাৰুৱা বচন তোমাৰ বাবে বৰদান হ'ব। ইয়াৰ পৰা একেবাৰেই মন আঁতৰি যাব। তাৰ পাছত মন ক'ত লাগিব? পাছত আত্মা কেনেকুৱা উৎফুল্লিত হ'ব। কোট জনম তন ভৰমত হোগে কুছ না হাথ লগ্যা ৰে, কুক্কৰ চুক্কৰ খৰবয়া বৰে কৌৱা হংস বগাৰে। এই কথাবোৰ মনলৈ আহিব। মানি লোৱা আকৌ জন্ম হৈ গ'ল, এতিয়া এই প্ৰচিডিঅ'ৰ আকৌ আৰম্ভ। বিয়া নহ'লেও চিন্তা, হৈ গ'লে আকৌ সন্তানৰ চিন্তা, সন্তান নহ'লেও চিন্তা, আৰু হৈ গ'লে এটা মৰিব এটা বাচিব। এতিয়া চাওক, আমাৰ টেণ্ডেঞ্চি এনেকুৱা হৈ আছে ইয়াত যে দুটা ল'ৰাটো লাগেই। কিয়? মুখেৰে খুলি নক'লেও কিন্তু মনে এয়াই ভাবে যে এজন মৰি গ'লে এজন বাচি থাকিব। আমি জানো যে মৰিবও পাৰে। আৰু এজন ভকতে কৈছিল যে আমাৰ এজন আত্মীয়ৰ তেওঁৰ 4জন ল'ৰা আছিল আৰু এজনী ছোৱালী। সকলোৰে বিয়া হ'ল আৰু 6 মাহৰ ভিতৰতে 5জনৰ মৃত্যু হ'ল। গতিকে পুণ্যাত্মাসকল, এই জ্ঞান যি হয় ই আপোনাৰ ভয় উৎপন্ন কৰিব। আৰু এই ভয়, যিয়ে ইয়াক ভয় বুলি মানি লৈছে, তেন্তে তেওঁ নাও পাৰ কৰি ল'ব। যেনেকৈ কোনো চোৰে চুৰ কৰিবলৈ যায় আৰু তেওঁক মনত পেলাই দিয়া হয় যে ভাই চুৰি কৰিব নাপায়, মহাপাপৰ কাৰণে। প্ৰথমটো আধ্যাত্মিক জ্ঞানেৰে, আৰু দ্বিতীয়তে তোমাক পুলিচে ধৰিব, তোমাৰ ছাল ছিঙি দিব, ক'লা মুখ কৰিব, তাৰ পাছত তোমাক জেলত ভৰাই দিব, তাতো পৰিশ্ৰম কৰাব। এতিয়া কোনোবাই এই সত্যক যদি এনেকৈ ভাবে যে নাই এনেই ভয় খুৱাই আছে, ভয় দেখাবলৈ কৈ আছে, ইয়াত ভয়ো আছে আৰু এয়া সত্যও হয়, আৰু যদি সি এই কথা স্বীকাৰ নকৰে তেন্তে তাৰ সেই কামবোৰ হ'ব যি তাক কোৱা হৈ আছে। ধৰাও পৰিব আৰু সি মাৰো খাব। পাব্লিকেও ছাল ছিঙিব, পাছত পুলিচকো দিব, আৰু পিছত জেললৈ যাব। এনেকুৱাই ভগৱানে যি আমাক কৈ আছে যে এনেকৈ কৰিলে এনেকুৱা হ'ব, তেন্তে ভয় উৎপন্ন হ'ব। আৰু যিয়ে ভয় খাব তেওঁ চুৰি নকৰিব। অৰ্থাৎ আমি ইয়াত আবদ্ধ হৈ নাথাকিম, ভগৱানৰ ভক্তি কৰাত এলাহ নকৰিব। আৰু এইদৰে ভগৱানক পাব, এনেই পোৱা নাযায়। তেন্তে ভগৱানক পোৱা, আমি সকলোৱে কওঁ ভগৱান প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰোঁ, আৰু আকৌ পৰমাত্মাকেই নিৰাকাৰ বুলিও কওঁ। কওক, এওঁলোকৰ কোনো সিদ্ধান্ত আছে? আমাৰ বুদ্ধিও প্ৰথমে এনেকুৱাই আছিল, কাৰণ কালৰ দ্বাৰা এই অজ্ঞানতা ভৰাই ৰাখিছিল। আমি বিষ্ণুদেৱৰ উপাসক দাস, হনুমানদেৱৰ উপাসক, শংকৰৰ বিশেষ পূজা, আদৰণীয় দৃষ্টিৰে পূজা, আৰু তথাপিও কেতিয়াবা কোনো চৰ্চা চলিছিল যে ভাই ধ্যান কৰা নে মেডিটেশ্যন কৰিব লাগে। তেতিয়া আকৌ এজনে আনজনক সুধিছিলে যে মেডিটেশ্যনত কি দেখা যায়, ভগৱান কেনেকুৱা, ভগৱানচোন নিৰাকাৰ, তেওঁক ক'তনো দেখা যায়? আৰু ভগৱানৰ মূৰ্তি লৈ আছে বিষ্ণুদেৱৰ, আৰু পূজা কৰে তেখেতৰ, আৰু কৈ আছে যে তেওঁ নিৰাকাৰ। বিষ্ণুদেৱক ফাইনেল গড মানি আছোঁ আমি, কমপ্লিট গড, আৰু তেওঁৰ মূৰ্তি বনাই পূজা কৰি আছোঁ, আৰু আকৌ কৈছোঁ যে ভগৱান নিৰাকাৰ। গতিকে এনেকুৱা থিয়ৰী, এনেকুৱা সিদ্ধান্ত, এইবোৰক লোকবেদ বুলি কোৱা হয়, লোকবেদ। গতিকে পৰমাত্মাই আমাক কি কৈছে? মন তু চল ৰে সুখে সাগৰ, জহা শব্দ সিন্ধু ৰত্নাগৰ। সুখৰ সাগৰ, ৱাহ! সাগৰ মানে সমুদ্ৰ, আৰু সমুদ্ৰৰ অৰ্থ হ'ল য'ত পানীয়েই পানী আছে, আন বস্তু নাই, আন বস্তু ভিজিবল নহয়। সমুদ্ৰ ইমান দীঘল বিশাল হয়, আৰু ইয়াৰ ভিতৰত পানীয়েই পানী, পানীয়েই পানী, যেনেকৈ 200 কিলোমিটাৰ জাহাজ গৈ থাকে সামুদ্ৰিক, আৰু তাত দেখে পানীৰ অতিৰিক্ত একোৱেই নাই। এনেকুৱাই সুখ, সেই সুখ সাগৰত, সৎলোকৰ ভিতৰত কেৱল সুখেই সুখ, সুখেই সুখ, আন একো নাই। তেন্তে তাতেই এওঁক নিৰাকাৰ বুলি কয়, কাৰণ এওঁলোকৰ লগত লোকবেদ আছে। অনুভৱহীন হয়, এওঁলোকৰ পৰমাত্মাৰ সাক্ষাৎকাৰ হোৱা নাই, আৰু যি কাৰণে এওঁলোকে পৰমাত্মাক বিচাৰিও আছে, আৰু স্বয়ং সন্ত হৈ আনৰ মাৰ্গদৰ্শনো কৰি আছে, ভগৱানক পোৱাৰ বিধিও কৈ আছে। সচ্খণ্ড সৎলোকৰ মহিমা গোৱা এই পন্থ, এই ৰাধাস্বামী পন্থ, ধন ধন সৎগুৰু শিৰসা আৰু জগমালসকল, এওঁলোক একেটা কুঁৱাৰেই পানী,
এটা কুঁৱাৰেই পানী, এটা কুঁৱাৰ। কাৰণ ৰাধা স্বামী পন্থৰ যি প্ৰৱৰ্তক হয় সেই শিৱদয়াল দেৱ, শ্ৰী শিৱদয়াল দেৱ আগ্ৰাৰ আছিলে। তেওঁৰ শিষ্য শ্ৰী জয়মল সিং দেৱ, যিজনে ব্যাসত আশ্ৰম বনাইছিলে, ৰাধা স্বামী ব্যাস, তেওঁৰ উত্তৰাধিকাৰী শিষ্য শ্ৰী শ্ৰাৱণ সিং দেৱ, শ্ৰী শ্ৰাৱণ সিং দেৱৰ শিষ্য শ্ৰী খেমামল ওৰফে বিলুচিস্তানী শ্বাহ মস্তানা, যিজনে সচ্চা সদা শিৰসাৰ আশ্ৰমৰ স্থাপনা কৰিছিলে। এই প্ৰকাৰেই যিয়ে সৎলোকৰ মহিমা গায় এওঁলোকে একোৱেই নাজানে। যেনেকৈ জয় গুৰুদেৱ নামৰ এটা পন্থ আছে, আৰু সেই পন্থৰ গুৰুদেৱ আছিল ঘূৰেলাল, আৰু সেই ঘূৰেলাল আছিল আগ্ৰাৰ ৰাধাস্বামী পন্থৰ সম্বন্ধিত এওঁৰ শিষ্য। এনেকুৱা এজন ঠাকুৰদেৱ আছিলে, তেওঁৰ মৃত্যু হৈ গ'ল, আৰু তেওঁ দিল্লীৰ পৰা ৰাধাস্বামী পন্থৰ পৰা তেওঁ বেলেগ হৈছে। গতিকে এওঁলোকৰ লগত না কোনো ভক্তি না কোনো যথাৰ্থ মন্ত্ৰ, এওঁলোকে 5টা নাম দিয়ে, ওমকাৰ, নিৰংকাৰ, জ্যোত নিৰঞ্জন, সোহম আৰু সতনাম। এওঁলোকে সতনামক জপ বুলি কয়, সতনাম 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 এনেকৈ কৰক, আৰু ওমকাৰ 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 ওমকাৰ, নিৰংকাৰ, জ্যোত নিৰঞ্জন, সোহম সতনাম এনেকৈ এয়া সদায় জপ কৰিব লাগে। ইয়াৰে এওঁলোকে মুক্তি হয় বুলি কয়। আৰু আকৌ মেডিটেশ্যন, ধ্যান কৰা। এতিয়া পৰমাত্মাই কৈছে ঝুঠা জ্ঞান আৰু ধ্যান কাহা লাও, झूठा ज्ञान ध्यान कहाँ लाओ, ये बात विदा चतुराई। এয়া বাদ বিবাদ কৰি আছা, তুমি চতুৰতা দেখাই আছা, তোমাৰ মুক্তিৰ মাৰ্গ, এই জ্ঞান ঠিক নহয়। এতিয়া কি কোৱা হৈছে? मन तू चल रे सुके सागर, शब्द सिंधु रत्नागर। रतन आगार, रत्नागर। আগাৰ মানে খনি, ডিপু। ৰত্নৰ মুক্তিৰূপী ৰত্ন, সুখৰূপী ৰত্নৰ তাত খনি আছে, ফটলোক সেয়া সুখ সাগৰ হয়। আৰু যদি তালৈ গৈ নাপায়, তেন্তে তুমি ইয়াত কিমান বাৰ জন্ম লৈছা আৰু কোন কোন পোষ্ট আপুনি পদবী প্ৰাপ্ত কৰিছে। कोटि जन्म तन भरमत होगे, कुछ ना हाथ लगा रे। कुकर सुकर खरबया बोरे, कौवा हंस बुगारे। कोटि जन्म तू राजा की, न्या मिटी न मन की आशा। भिक्षुक होके दर दर घूम लिया, मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। विष्णुनाथ के पुर को जाकर तू फिर भी उल्टा आया। পুণ্যাত্মাসকল, এয়া এনেকৈ ভাবি লওক, আপোনালোকক ইয়াত যি জ্ঞান দি থকা হৈছে, আপোনালোকক ইয়ালৈ মাতি অনা হৈছে, আপোনালোকৰ জন্ম মৃত্যুৰ ৰোগ সমাপ্ত কৰিবলৈ এয়া এক ট্ৰিটমেণ্ট হয়। আৰু ইয়াত এইসমূহ যি ক্ৰিয়া আছে, আপোনালোকক সৎসংগ শুনোৱা, সৎসংগৰ এই বচন শুনোৱা, আপোনাৰ দ্বাৰা নাম জপ কৰোৱা, ইয়াত প্ৰণাম কৰোৱা, ইয়াত আপোনাৰ দ্বাৰা দান ধৰ্ম কৰোৱা, এই আটাইবোৰেই আপোনাৰ ডেইলি, প্ৰতিদিনৰ এয়া আহাৰ হয়। এই ঔষধখিনি আপুনি ল'বই লাগিব। এক ৰোগ নাশক ঔষধ, বড়ি, টেবলেট থাকে, কেপচুল থাকে, আৰু এয়া সেইবোৰেই ডেইলি খাব লগা হয়, 2-3 বাৰ, তেতিয়াহে ৰোগ কাটে। এইবোৰ নিতৌ প্ৰয়োগ কৰি থাকিলে, গতিকে এনেকৈ যি বচন আপোনাক দিয়া হৈ আছে, এইবোৰে আপোনাৰ ৰোগ কাটি আছে। এয়া আপোনাৰ আহাৰ, এইবোৰ এই ৰোগ নাশক, এই জ্ঞান হয়, এয়া ৰোগ নাশক ঔষধি। আৰু যিমান বাৰ আহিবা সিমান বাৰ এই পলিঅ'ৰ দৰে টোপাল খাব লাগিব। এয়া প্ৰত্যেকবাৰ আপোনাক এই জ্ঞান সেই কেপচুলেই প্ৰতিদিনে খুৱাব লাগিব। আৰু একেলেঠাৰিয়ে মনাবলৈ বহু বছৰলৈকে খাবলগীয়া হ'ব পাৰে, যাতে ৰোগ নাশ হয়। এয়া তেনেকুৱাই জ্ঞান। গতিকে এতিয়া আপোনাৰ হৃদয়ত, কিয়নো আমি মনুষ্য,
আৰু কালে আমাৰ ভিতৰত এনেকুৱা এটা ব্যৱস্থা ভৰাই ৰাখিছে, যেতিয়া আমি সুখী হৈ যাওঁ তেতিয়া আমি কোনো দুখো মনত পেলাব বিচাৰিলে মনত নপৰে। আমি অনুভৱ নকৰোঁ যে আমাৰ যেনেকৈ আমাৰ কাৰোবাৰ মৃত্যু হৈ যায়, তেওঁৰ সৈতে শ্মশানলৈ যাওঁ আৰু তেওঁক জ্বলাই পুৰি নিজ হাতেৰেই শেষ কৰি আহোঁ, আৰু মনলৈ এবাৰো নাহে যে আমাৰো মৃত্যু হ'ব। যোৱাৰ সময়ত অলপ বেছি এবাৰ দুবাৰ মনলৈ আহে, কোৱা বেচেৰাই কি লৈ গ'ল, কওক সকলো ল'ৰা ছোৱালীও ইয়াতেই থাকি গ'ল, আৰু আকৌ মোহ আহিলেই যিয়েই নহওক ব'লা আমুকটো কাম কৰোঁ। কাল বহি আছে ইয়াত মনৰ মাজত, সি জানে যে এই কথা যদি মনত থাকে তেনেহ'লে এওঁলোকে সন্ত বিচাৰি ল'ব আৰু এনেকৈ ক'ব, ব'লা ব'লা খেতিলৈ ব'লা, ব'লা অফিচলৈ যাব আছে, এবচেণ্ট লাগি যাব, আমুকটো কাম কৰিবলগীয়া আছে, আমুকটো কৰিব আছে, জল্দি ব'লা। আৰু যি মৰি গ'ল সিও এয়াই যোগাৰ কৰি আছিলে, নাজানো গোটেই দিন কি বিচাৰ কৰি আছিলে। গতিকে এই প্ৰকাৰে আমাৰ এতিয়া মনত থাকিব, কাৰণ আমাৰ ওপৰতে এই তিনিও গুণৰ এই প্ৰভাৱ কম পৰিব। এণ্টিবায়'টিক আপোনাক খুওৱা হৈ আছে। এতিয়া ইয়াত আপোনালোকক পৰমাত্মাই কৈছে যে कि कोटि जन्म तू राजा की ना और मिटी न मन की आशा, भिक्षुकों का दर दर घूम लिया, ये मिला नहीं निर्गुण रासा। और फिर इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुणराया और विष्णुनाथ के लोक को जाकर तो फिर भी उल्टाया। ইন্দ্ৰ কুবেৰ, ইন্দ্ৰ স্বৰ্গৰ ৰজা আৰু কুবেৰ ধনৰ দেৱতা। ঈশ অৰ্থাৎ প্ৰভু পদ, স্বামী পদ, তুমি বহুত ডাঙৰ দেৱতা হৈছা, ইন্দ্ৰ হৈছা, কুবেৰ হৈছা, ব্ৰহ্মা বিষ্ণু শিৱ এই উপাধিও তোমাৰ প্ৰাপ্ত হৈছে। পুণ্যাত্মাসকল, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোক তিনিওজনৰে মৃত্যু হয়। এওঁলোকৰ মৃত্যুৰ সময় বহুত অধিক, কিন্তু তথাপিও এওঁলোকৰ অন্ত হ'ব, আৰু মৃত্যুৰ পিছত আকৌ এওঁলোকো গুচি যায় 84 লাখ যোনিত। আগলৈ হয়তো এওঁলোকৰ মনুষ্য জন্মৰ সংস্কাৰ বাকী আছে, তেতিয়া মনুষ্য হৈ পৰিব জনসাধাৰণ, আৰু অলপ বেছি পুণ্য থাকিলে ৰজা হৈ পৰিব, আৰু ইয়াৰ পিছত পৰি শেষত 84 লাখ যোনিলৈ গুচি যায়, প্ৰেত হৈ যায়। এই ব্ৰহ্মকুমাৰী পন্থ যি চলি আছে, এয়া এনেকুৱাই এনে এজন পুণ্যাত্মা আছিল, আগতে ব্ৰহ্মাৰ পদত আছিল, তেওঁৰ মৃত্যু হ'ল, পাছত তেওঁ প্ৰেত পিত্তৰ হৈ যায়। পিত্তৰ হৈছে ভূতৰ এক চুপিৰিয়ৰ কোৱালিটিৰ হয়। প্ৰেতৰ এটা চুপিৰিয়ৰ কোৱালিটি আছে, আৰু ইয়াত এওঁলোকৰ বিচাৰো ভালে থাকে, আৰু এই পিত্তৰ যিজন হয় এওঁলোকে বিশেষ কাকোকেই দুখ নিদিয়ে, সেই ব্যক্তিত প্ৰৱেশ থাকে পৰিয়ালৰ সদস্যত, কিন্তু বাকী বিশেষ এই ভূত যি হয়, এই যি দুষ্ট আত্মা, এয়া সেই প্ৰকাৰৰ প্ৰাণী যিয়ে ইয়াতো দুখী কৰে আৰু আগলৈও কৰিব, আৰু ওচৰ চুবুৰীয়াকো, আৰু পিছত মৰি যায়, ভূত হৈ যায়। তেতিয়া সিহঁত কাৰোবাৰ মাজত প্ৰৱেশ কৰি তেওঁলোকৰ অশান্তি দিয়াৰ অভ্যাস, জিতি কৰাৰ, তেন্তে এয়াতো বেলেগ টাইপৰ। গতিকে পিত্তৰ হৈ এয়া ভূতেই হয়। এতিয়া এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰে, আৰু ক'ৰবাত কিবা চৰ্চা এই প্ৰভুৰ যদি কোনোবাই কৰি থাকে, তেতিয়া ইহঁতৰ এক বিশেষ প্ৰেৰণা হয়, এওঁলোকে অনুভৱ কৰে যে আমাৰ সৈতে বহুত বেয়া হৈ গ'ল। তেন্তে এনেকুৱাই এইজন শ্ৰী লেখৰাম দেৱ আছিলে, চৰাফ অৰ্থাৎ সোণাৰী আছিল মুম্বাইত, আৰু তেখেতৰ ঘৰত সৎসংগ হৈছিলে। তেতিয়া এদিন সেই সোণাৰীৰ ভিতৰত অৰ্থাৎ লেখৰাজৰ ভিতৰত কোনো ব্ৰহ্মাৰ পদত আগতে থকা পিত্তৰ প্ৰেত, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? গৌৰীশংকৰ কাছৱা। গৌৰীশংকৰ, আপুনি ক'ৰ পৰা আহিছে? গাঁও সম্ৰাট, তেহচিলপুৰ জিলা নাৱাৰী, মধ্যপ্ৰদেশ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে হিন্দু ধৰ্মত যি প্ৰচলিত যিবোৰ দেৱী দেৱতা আছে তেওঁলোকৰ পূজা কৰিছিলোঁ, মানিছিলোঁ।
ছাৰ এইবোৰ পূজাটো আপুনি কৰিয়ে আছিলে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে যি পূজা কৰিছিলোঁ সেইবোৰ কৰাৰ বাবে একো লাভ পোৱা নাছিলোঁ আৰু ভক্তি কৰোঁতে কৰোঁতে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক ভৌতিক মানসিক সমস্যা আহি গৈছিল। সেইবোৰ আটাইতকৈ ডাঙৰ ক্ষতি এইটো হ'ল যে মোৰ মা, যেতিয়া মই সৰু আছিলোঁ 10 বছৰৰ, ঠিক সেই সময়তে মোৰ মাৰ কেঞ্চাৰত মৃত্যু হ'ল আৰু মোৰ যিজন সৰু খুৰা আছিল তেওঁ গছৰ পৰা পৰি ৰাজহাড় ভঙাৰ বাবে তেওঁৰো মৃত্যু হৈ গৈছিল। মোৰ 3য় নম্বৰ যিজন ভাই, তেওঁৰ পেট বাধা ইমানেই আছিল যে ৰাতি 12 বজাতো তেওঁক কেতিয়াবা লৈ যাব লগা হৈছিলে। যি নাউতিক বুলি যাক কোৱা হয়, তেওঁক মাতি দেখুৱাব লগা হৈছিলে। কেতিয়াবা 8 দিনলৈকে একো নাখাইছিলে আৰু ইয়াৰ বাবে আমাৰ বহুত সমস্যা হৈছিলে। ছাৰ আপুনি এইবোৰ পূজা কৰাৰ পিছতো এই সমস্যাবোৰৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ছাৰ ইয়াৰ কাৰণনো কি? ইয়াৰ পিছৰ কাৰণটো হ'ল যে ছাৰ, আজি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান শুনিলোঁ তাৰ পৰা জ্ঞান পাইছোঁ যে আগতেতো একোৱে গম পোৱা নাছিলোঁ। আগতে ভাবিছিলোঁ যে যিবোৰ ভাগ্যত আছে সেয়াই পাই আছিলোঁ, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে যি সত্য মাৰ্গৰ কথা কৈছে, আমাৰ গীতাখন পঢ়ি শুনাইছে। গীতাৰ 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কাম কৰে তেওঁলোকে না শান্তি না গতি একোৱে নাপায়। গতিকে এয়া আজি মই গম পাইছোঁ, সেইবাবে এই ক্ষতি হৈ আছিল, সত্য মাৰ্গ পোৱা নাছিলোঁ। ছাৰ এইবোৰ পূজা কৰাৰ পিছতো আপুনি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। গতিকে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণটো হ'ল যে মই এদিন টিভি চাই আছিলোঁ। টিভি চাই থাকোঁতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজে ওলোটাকৈ ওলমি থকা যি সংসাৰৰূপী বৃক্ষ আছে তাৰ বিষয়ে বুজাই আছিলে। মই এই কথাৰ বাবেই প্ৰথমতেতো দুখীয়ে আছিলোঁ, কাৰণ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে ৰামায়ণ পঢ়িছিলোঁ, দেৱী ভাগৱত পঢ়িছিলোঁ, বিষ্ণু পুৰাণ পঢ়িছিলোঁ। ইয়াত মোৰ এটা সন্দেহ উৎপন্ন হৈ আছিল যে মানি লওক মই বিষ্ণু পুৰাণ পঢ়িলোঁ, তাত লিখা থাকে যে বিষ্ণুৱে সকলো, তেওঁৱেই সকলোৰে পালনহাৰ, তেওঁৱেই কৰ্তা। যেতিয়া শিৱ পুৰাণ পঢ়িলোঁ, শিৱ পুৰাণ পঢ়াত এয়া সিদ্ধ হ'ল যে শিৱই সকলোৰে দেৱৰ দেৱতা মহাদেৱ হয়। ৰামচৰিত মানস পঢ়িলোঁ, তাতে এটা কথা পালোঁ যে ৰামচৰিতত ৰামচন্দ্ৰৰ বাহিৰে এই পৃথিৱীত কোনো ভগৱান নাই। দেৱী পুৰাণ পঢ়িলোঁ, তাত দেখিলোঁ যে দেৱীয়ে সকলোৰে কৰ্তা ধৰ্তা হয়। কোৱাৰ অৰ্থ এইটো যে মোৰ মনত এটা শংকা আছিল যে সেই ভগৱান কোন। মই সেই ভগৱানক বিচাৰি ফুৰিছিলোঁ। যেতিয়া মই টিভিত সৎসংগ চাই আছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে গীতা খুলি কৈ আছিল যে গীতাৰ অধ্যায় 15 1 পৰা 4লৈকে আৰু শ্লোক 17ত স্পষ্টকৈ কৈ আছে যে ওলোটাকৈ ওলমি থকা যে সংসাৰৰূপী বৃক্ষ আছে, কৈ আছিল যে পূৰ্ণ ভগৱান কোন। গতিকে তাত মই এই তথ্য পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱানটো আছে, তেওঁলোক তিনিলোকৰ ভগৱান, কিন্তু পূৰ্ণ ভগৱানৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণতেই পালোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আপুনি পূৰ্ণ জ্ঞান পালে। গতিকে ছাৰ আপোনাৰ পৰা আমি এইটো জানিব বিচাৰিম যে আপুনি আগতে সাধনা কৰাৰ পিছতো ইমানবোৰ সমস্যা হ'ল, ইমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে পূৰ্ণ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত, শাস্ত্ৰ অনুসৰি ভক্তি সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই এই লাভ পালোঁ যে প্ৰথম লাভটো এই হ'ল যে মই সত্য মাৰ্গ পালোঁ, প্ৰমাণিত ভক্তি পালোঁ, যি মানৱ জীৱনৰ মূল উদ্দেশ্য হয়। দ্বিতীয় লাভ এয়া হ'ল যে এদিন মই ঘৰৰ পৰা টিকম্বৰলৈ গৈ আছিলোঁ। মোৰ লগত এজন মোৰ বন্ধু আছিল। ৰাতি হঠাৎ মই যিহেতু উজাগৰে আছিলোঁ, মই যিহেতু বাইকেৰে গৈ আছিলোঁ, হঠাতেই টোপনি আহিল আৰু ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল যে কমচে কম 10 ফুট আগলৈ গাড়ীৰ পৰা ছিটিকি গৈ ৰাস্তাত পৰিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হ'ল যে মোৰ এটা আচুৰো নগ'ল, য'ত নেকি গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। এটা লাভ এইটো পালোঁ। আন এটা লাভ হ'ল যে মোৰ দুয়োটা কিডনীতে ছাৰ পাথৰ হৈছিলে, যাৰ চিকিৎসা মই ঝাঁচীত, DN মিশ্ৰাৰ ওচৰত ঝাঁচীত আৰু 2-3জন ডক্টৰৰ ওচৰত কৰাইছিলোঁ। তাৰ পৰা একো লাভ পোৱা নাছিলোঁ। যেতিয়ালৈকে ঔষধ খাইছিলোঁ আৰাম পাইছিলোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আজিলৈকে কোনো ধৰণৰ ঔষধ খোৱা নাই, একেবাৰে সুস্থ মই। সেই সময়ত মোৰ ওজন আছিল প্ৰায় 35-37 কিলো, বৰ্তমান মোৰ 60 কিলো হৈছে। এইটো এটা লাভ হ'ল। আন এটা লাভ হ'ল যে মোৰ ছোৱালী ছাদত পঢ়ি আছিলে, ৰাতিপুৱাৰ সময় আছিল, তলত ল'ৰা ছোৱালীবোৰে বদমাচি কৰি আছিল। সিহঁতক ধমক দিবৰ বাবে যেতিয়া মোৰ ছোৱালীজনী গ'ল, তেতিয়া হঠাৎ দেৱাল
যেতিয়া তাই দেৱালত হাত থলে তেতিয়া দেৱালখন ভাঙি তলত পৰিল। তাইৰ ওপৰত 20-25 মান খুটাও পৰিছিল। মোৰ ছোৱালীজনীৰ শ্বাস একেবাৰে বন্ধ হৈ গৈছিল। মোৰ ছোৱালীজনীৰ উশাহ বন্ধ হৈ গৈছিলে, তাই মৰিয়ে গৈছিলে। যিহেতু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, আপোনাৰ ছোৱালী এনেকৈ চাদৰ পৰা পৰি গৈছে, উশাহ ল'ব পৰা নাই। তেতিয়া মালিকৰ আদেশ আহিল যে পুত্ৰ পৰমাত্মাই দয়া কৰিব, গতিকে তাইক সৰুকৈ এটা চিকিৎসা কৰাই দিয়া। গতিকে মই তাইক পিঠিত উঠাই হস্পিটাললৈ নিলোঁ। তালৈ গৈ মই তাইৰ আল্ট্ৰাছাউণ্ড আৰু 2-3টা এক্সৰে কৰালোঁ, তাতে একো নোলাল। আৰু গধূলি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া হ'ল, ছোৱালীজনী খোজকাঢ়িব ধৰিলে। গাঁৱৰ মানুহে সকলো দেখিছিলে। চতুৰ্থ লাভ এয়া হ'ল যে মই আগতে LICৰ এজেণ্ট আছিলোঁ, গতিকে মোৰ গুটখাৰ ইমান বেয়াকৈ অভ্যাস হৈ গৈছিল। গুটখা মই 10 বছৰৰ পৰা খায়ে আহিছিলোঁ একে লেঠাৰিয়ে। এদিনত 20-25 পেকেট খাইছিলোঁ আৰু আনকো খুৱাইছিলোঁ। মানে যিবোৰ উপাৰ্জন কৰিছিলোঁ সেই সকলোবোৰ গুটখা আৰু গধূলি মদৰ বাবে। মোৰ বেয়া অভ্যাস আছিলে। ইয়াৰ বাবে মই বহুত বেছি চেষ্টা কৰিছিলোঁ যে বহুত দেৱস্থানলৈ গ'লোঁ, তাতেও নহ'ল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা গ'লোঁ তেতিয়াৰ পৰা খোৱাটো দূৰৰে কথা, কোনোবা যদি ওচৰত খাই থাকে বহুত বেয়া গোন্ধ পাওঁ। তৃতীয়তে আগলৈ এইটো লাভ হ'ল যে আগতকৈ মোৰ আৰ্থিক অৱস্থা ইমান ভাল হ'ল মালিকৰ শৰণলৈ অহাৰ পিছত। সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তি দিলে, সেই ভক্তিৰ বাবে মই আগতে যি খেতি কৰিছিলোঁ সেই খেতিৰে মোৰ বছৰটোৱে নগৈছিল, একেবাৰে কম হৈছিলে। আজি মালিকৰ দয়াত মালিকে সন্ত ৰামপালদেৱ মহাৰাজে ইমান দিলে যে আজি মোৰ ওচৰত মটৰ চাইকেল আছে, 4 হুইলাৰ গাড়ী আছে, পৰমাত্মাৰ দয়াত মোৰ ডাঙৰ ঘৰো আছে। মালিকে সকলো মোক দি দিলে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগেই ইমানবোৰ সুখ হ'বলৈ ধৰিলে, আপুনি শাৰীৰিক লাভো পালে। গতিকে ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভক্ত সমাজক ছাৰ বাৰ্তা কি দিম, এটাই প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জাগক হে পৰমাত্মাক ভালপোৱাসকল। আজি সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ পূৰ্ণ পৰমাত্মাৰ ৰূপত আহিছে আৰু যিয়ে সকলো শাস্ত্ৰ, 4 বেদ, শাস্ত্ৰ, 18 পুৰাণ, বাইবেল, কোৰাণ, গুৰুগ্ৰন্থ চাহেব সকলো সৎগ্ৰন্থৰ পৰা প্ৰমাণ দি এটা শব্দ আপোনালোকক দেখুৱাই সত্য মাৰ্গ দেখুৱাই আছে। আৰু মুক্তিৰ এখনেই দুৱাৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহি আপোনালোকে নাম দীক্ষা লওক আৰু সৎভক্তি কৰক আৰু নিজৰ কল্যাণো কৰাওক। ছাৰ, আপুনি যিহেতু কৈছে যে হিন্দু ধৰ্মৰ বহুত ধৰ্মগ্ৰন্থ আপুনি অধ্যয়ন কৰিছে, আপুনি বহুত পূজাও কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজ দেখাত বহুত সাধাৰণ, তেন্তে কি ছাৰ বাস্তৱত হিন্দু ধৰ্মৰ যিসকল ধৰ্মগুৰুৱে গেৰুৱা সাজপাৰ পিন্ধি থাকে, দীঘল মালা পিন্ধি থাকে গলত, তেন্তে ছাৰ এজন সন্তৰ পৰিচয় কি এই ধৰণেই হয় নেকি? নহয়, সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে সন্তৰ পৰিচয় বেশভূষা বা বিশেষ কাপোৰেৰে নহয়। আচলতে সন্তসকলৰ পৰিচয়টো সত্য জ্ঞানেৰেহে হয়। যিয়ে শাস্ত্ৰ অনুসাৰে প্ৰমাণ সহিতে জ্ঞান দিব, তেওঁহে সঁচা সন্ত হয়, তেওঁৱেই সত্য মাৰ্গ দেখুৱাজন হয়। বাকী গেৰুৱা কাপোৰ পিন্ধি, দাঢ়ি ৰাখি, জোতা বান্ধি সন্তৰ পৰিচয় নহয়। যিসকল অন্য গুৰু আছে তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকৰ যি জ্ঞান সেয়া প্ৰমাণ সহিতে নহয়। এই সকলোবোৰ কথা আপোনালোকেও জানে, সকলোবোৰ ধৰ্মগুৰুৱেও জানে। গতিকে তেওঁলোকলৈ মোৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ আহে, ছ'চিয়েল মিডিয়াত আহে, ইয়াৰ মাধ্যমেৰে আপোনালোকে তেওঁৰ জ্ঞানক বুজক আৰু নিজৰ অহংকাৰ ত্যাগ কৰি যি পুণ্যৰ কাম আছে, যি মেইন উদ্দেশ্য হয় মানৱ জীৱনৰ, আপুনি আনৰ জীৱনৰ লগত, সৰল ভক্তসকলৰ জীৱনৰ লগত যি খেল খেলি আছে সেয়া বাদ দিয়ক। আপোনালোকে তেওঁলোকৰো কল্যাণ কৰাওক আৰু নিজৰ বুজাৰ পৰা মুক্ত হৈ আপোনালোকে নিজৰ কল্যাণো কৰাব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।